আজি হৈ গ'ল 17 জানুৱাৰী 2026। কালিলৈ হৈ গ'ল ছানডে 18 জানুৱাৰী। পৰহিলৈ হৈ গ'ল 19 জানুৱাৰী 19 জানুৱাৰী 2026। আৰু মই কণ্টিনিউ মাল খাই আছো জুন জুলাই মানৰ পৰা খাই আছো নি লাষ্ট ইয়েৰ 2025ৰ পৰা আজি পৰ্যন্ত। সপ্তাহটোত কি কয় এদিন বা দুদিনহে ক্ষতি হয় যদি মূৰটো কামুৰে, নহ'লে কণ্টিনিউ মাল খাই আছো। এইটো মোৰ চেহেৰা, ফিটনেছ নাই, বডি মাচুলো নাইকিয়া থাকিলে। চুলিটো বাৰু নাই বাৰু, এইটো আমাৰ জন্মগতই প্ৰব্লেম। আমাৰ দেউতাসকল তেনেকুৱা আছিলে, খুৰাহঁতো তেনেকুৱাই। আৰু বাকী মুখ চুখবোৰ মোৰ মতে ইমান ঠিক নহয়। বৰ এটা ফিটনেছটো নাইকিয়া থাকিলে উঠি দেখাইছো, নাই আছে আৰু ইমান নাই। ভাবিছো মই আজি 17 18 19 তাৰিখৰ পৰা 19 তাৰিখৰ পৰা জানুৱাৰী মাহটো কৰিমেই বাৰু। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 2 মাহ 10 দিন চাওঁচোন। 2 মাহ 10 দিন মানে নহ'ব জানো? ফেব্ৰুৱাৰীটো 28 দিনীয়া মাহে বাৰু, কিন্তু ফেব্ৰুৱাৰী 10 তাৰিখে মোৰ বাৰ্থডে আছে। সেইদিনাখন নাজানো কি হয়, ভগৱানে চাগে সেইদিনাখন খাবই লাগিব লগৰ লগত, সেইটো বেলেগ কথা বাৰু দেই, এদিন কৰি দিছোঁ। কিন্তু মাল বেয়া খাদ্য, খুব তেল চেল নাখাওঁ। 2 মাহ 10-15 দিন পাম মই, মানে 2 মাহ 10 দিন 5 দিনমান পাম। চামচোন বাৰু মোৰ চেহেৰা আৰু ফিটনেছটো কি পৰিৱৰ্তন হয়। এতিয়া নাই বাৰু, কষ্ট কৰিম, জিম যাম, ৰাতিপুৱাই উঠি দৌৰিবলৈ গ'লেও যাম, নগ'লেও নাই, জিমলৈ যাম। কণ্টিনিউ মই কৰিম দুমাহে ভাবি লওক, বাকী 4-5 দিন 10 দিন যিটো আছে সেইটো বাদ দিছোঁ। দুমাহে ভাবি লৈছোঁ। আকৌ মাজতে ছানডে থাকিব ন, ছানডেটো অফ থাকে, এনেই ৰেষ্ট ল'ম আৰু। ডিউটিও আছে এফালে, কোম্পানী চাকৰি, তো কোম্পানী কামো আছে কৰিবলৈ। জিমত জইন কৰিম আৰু চামচোন কিমান পৰিৱৰ্তন হয়। আগতে মোৰ ফিটনেছটো ঠিকে বনাই ৰাখিছিলোঁ, মাজতে লগৰ কেইজনমান লগত থাকি মই লগৰ কেইজন বেয়া নহয় দেই, ভাল। মদ খাওঁ, আহিও খায়, সিহঁতিও খায়, ময়ো খাওঁ, আৰু লগতে কোম্পানী দিয়ে, ময়ো কোম্পানী দিওঁ সিহঁতক। খাওঁতে এতিয়া বেছি হৈ গ'লগৈ, মানে খুব বেছি হৈ গ'ল, হেবিট হৈ গ'ল। আজিও